নমস্কাৰ ষ্টুডিঅ'ত মই দীপশিখা লহকৰ আৰু আপোনালোকে চাই আছে সেচদা ৰিয়েলিটি আজি লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাইজৰ লানি নিচিকা ভিৰ পৰিলক্ষিত হৈছে পুৱা 5 বজাৰ পৰা শিৱসাগৰতো ৰাইজৰ দীঘলীয়া শাৰী ৰাইজৰ মাজত বিপুল উৎসাহ পৰিলক্ষিত হৈছে এই বিষয় সন্দৰ্ভত চাওহকিয়াৰ সবিশেষ ৰাতিপুৱা পৰা আপোনালোকে দেখিছে যি ভিৰ লাগিছে ইয়াতে প্ৰমাণ হৈছে যে এবাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু এবাৰ ৰাইজে গণতন্ত্ৰৰ ৰক্ষাৰ কাৰণে ভোট প্ৰদান কৰিছে বুলি আমি আশা কৰিছো আৰু সমগ্ৰ ভাৰতবৰ্ষত যি চলি আছে যে অত্যাচাৰ চলি আছে সেই অত্যাচাৰৰ বিপৰীতে এবাৰ ৰাইজে ভোট দিবলৈ ওলাই আহিছে আৰু আমি ভাবিছো যে এবাৰ ভাৰতবৰ্ষত এখন সবল মানে চৰকাৰ হ'ব আৰু যিখনে ধৰক ৰাইজৰ কাৰণে কাম কৰিব আৰু আমাৰ নৱপ্ৰজন্মৰ কাৰণে কাম কৰিব সকলো জাতি জনগোষ্ঠী সকলোৰ কাৰণে কাম কৰিব আৰু সেই কাৰণে ৰাইজ আজি উৎফুল্লিত হৈ ওলাই আহিছে আৰু আপোনালোকে দেখিছে যে আমাৰ যিজন প্ৰাৰ্থী আমাৰ যোৰহাট লোকসভাৰ যিজন প্ৰাৰ্থী গৌৰৱ গগৈ ডাঙৰীয়া আৰু তেখেতৰ পক্ষত ভোট দিবলৈ যথেষ্ট লোক মানে আমাৰ লোকসকল ওলাই আহিছে সেইকাৰণে আমি ভাবিছো যে তেখেত ভালকৈ বিজয়ী হ'ব আমাৰ এই সমষ্টিটোৰ পৰা